হেল্ল' বান্ধু বান্ধৱীসকল, শ্বাহিদ ইনফো ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'ৰ মাজলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টোত আপোনালোকৰ কাৰণে এটা সুখবৰ লৈ আহিছোঁ। সুখবৰটো হ'ল আছাম ৰাইফলছত মেল ফিমেল উভয়ৰ বাবে বহুকেইটা পদ মুকলি হৈছে। তো উক্ত পদকেইটাৰ বাবে আপোনালোকে এপ্লাই কেনেকৈ কৰিব, এপ্লাই কৰিবলৈ কোৱালিফিকেশ্যন কিমান লাগিব, এপ্লিকেশ্যন ফিজ কিমান, এপ্লাইৰ অন্তিম ডেট কোনটো, গোটেইখিনি তথ্য মই এইটো ভিডিঅ'ত আপোনালোকক জনাই যাম। গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকক। আৰু আপোনালোক যদি মোৰ চেনেলটোত প্ৰথমবাৰলৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, যাতে আমাৰ চেনেলত আপলোড কৰা এনেকুৱা ধৰণৰ হেল্পফুল ভিডিঅ'ৰ ন'টিফিকেশ্যন সকলোৰে আগত আপোনালোকে নিজৰ মোবাইলতে পায়। তো আহক বন্ধুসকল, আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো বন্ধুসকল, ইয়াত আপোনালোকে দেখিবলৈ পাইছে আছাম ৰাইফলছ ৰিক্ৰুটমেণ্ট 2025 স্পৰ্টছ কোটাৰ কাৰণে টোটেল 69 ৰাইফল মেন্স এণ্ড ৰাইফল ৱমেন্সৰ কাৰণে পদ মুকলি হৈছে জেনাৰেল ডিউটিত। পোষ্ট নেম ৰাইফল ৱমেন, ৰাইফল মেন, জেনাৰেল ডিউটি, ভেকেঞ্চি 69, অৰ্গেনাইজেশ্যন ডাইৰেক্টৰেট জেনাৰেল আছাম ৰাইফলছ। কোৱালিফিকেশ্যন মাত্ৰ ইয়াত আপোনালোকৰ ক্লাছ 10 পাছ লাগিব। এপ্লাই মোড অনলাইন, এপ্লিকেশ্যন ফিজ 100 টকা আৰু এপ্লাই কৰাৰ লাষ্ট ডেটটো হ'ল 15 ছেপ্টেম্বৰ 2025। তাৰপিছত ইয়াত আপোনালোকে দেখিবলৈ পাইছে আছাম ৰাইফল মেন, ৰাইফল ৱমেন জেনাৰেল ডিউটিৰ বাবে এই 69 ভেকেঞ্চিজ খালী হৈছে। ইয়াত মেল ফিমেল উভয়ে অনলাইন এপ্লাই কৰিব পাৰিব আৰু আপোনালোকৰ কোৱালিফিকেশ্যন মাত্ৰ ক্লাছ 10 পাছ হ'লেই আপোনালোকে এপ্লাই কৰিব পাৰিব। বাকী আৰু কি কি বস্তুৰ প্ৰয়োজন হয় মই ভিডিঅ'টোত সবিশেষ জনাই যাম, আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকক। ইয়াত দেখিব পাৰিছে আপোনালোকে টোটেল পোষ্ট 69, মেইলৰ কাৰণে 30 আৰু ফিমেল কেণ্ডিডেটছসকলৰ কাৰণে 39। পে স্কেল ইয়াত আপোনালোকৰ 7th CPC আপোনালোকে দেখিবলৈ পাইছে, তাৰমানে 17-18 হাজাৰ এনেকুৱা হ'ব। এডুকেশ্যনেল কোৱালিফিকেশ্যন লাগিব, কেণ্ডিডেট মাষ্ট হেভ পাছড, অৰ্থাৎ 10th পাছ হ'লেই আপোনালোকে ইয়াত এপ্লাই কৰিব পাৰিব। যিহেতু এইকেইটা স্পৰ্টছ কোটাৰ ভেকেঞ্চিজ, গতিকে আপোনালোকৰ ইয়াত স্পৰ্টছ কোৱালিফিকেশ্যনৰ প্ৰয়োজন হ'ব। স্পৰ্টছ কোৱালিফিকেশ্যনত আপোনালোকৰ আছে কেইটামান অপশ্যন আপোনালোকে দেখিবলৈ পাব। যিকোনো ধৰণৰ ইণ্টাৰনেশ্যনেল কম্পিটিশ্যনত আপোনালোকে যোগদান কৰা হ'ব লাগিব, নেশ্যনেল কম্পিটিশ্যনত যোগদান কৰা হ'ব লাগিব, ইণ্টাৰ ইউনিভাৰ্চিটি টুৰ্ণামেণ্টছ, নেশ্যনেল স্পৰ্টছ গেম অফ স্কুলছ, খেলো ইণ্ডিয়া ইউনিভাৰ্চিটিত আপোনালোকে অংশগ্ৰহণ কৰা হ'ব লাগিব, খেলো ইয়ুথ ইণ্ডিয়া গেমছত অংশগ্ৰহণ কৰা হ'ব লাগিব। আৰু এজ লিমিটত যদি আমি চাওঁ, তো জেনাৰেল আৰু OBC সকলৰ বাবে 18 বছৰৰ পৰা 28 বছৰৰ ভিতৰত হ'ব লাগিব আৰু SC ST সকলৰ কাৰণে 18 বছৰৰ পৰা 33 ইয়াৰ্ছৰ ভিতৰত হ'লে আপোনালোকে ইয়াত এপ্লাই কৰিব পাৰিব। এপ্লিকেশ্যন ফিজ আছে জেনাৰেল আৰু OBCৰ কাৰণে 100 টকা। SC ST আৰু ফিমেল কেণ্ডিডেটছসকলৰ কাৰণে ইয়াত কোনো ধৰণৰ ফিজ নাই আৰু ফিজখিনি আপোনালোকে পে'মেণ্ট মোড অনলাইনত কৰিব পাৰিব, যাৰ ডিটেইলছখিনি ইয়াত আপোনালোকে দেখিবলৈ পাই আছে। আপোনালোকে স্ক্ৰীনশ্বট কৰিও ৰাখিব পাৰে। এইটো ডিটেইলছত আপোনালোকে অনলাইন পে'মেণ্ট কৰিব লাগিব। তো বন্ধুসকল, যিহেতু এইকেইটা স্পৰ্টছ কোটাৰ ভেকেঞ্চিজ হয়, গতিকে আপোনালোকে দেখিবলৈ পাব ডিচিপ্লিন ৱাইজ ইয়াত ভেকেঞ্চিজ কেইটা দি আছে। বক্সিঙত মেল 3 ফিমেল 3 টোটেল 6, ফুটবলত মেল 5 ফিমেল 4 টোটেল 9, এনেকুৱা শ্বুটিঙত দেখিবলৈ পাই আছে, কাৰাটেত দেখিবলৈ পাই আছে, ফেন্সিঙত দেখিবলৈ পাই আছে, বেডমিণ্টনত 2, পেনচিক চিলেটত মেইলৰ কাৰণে 3, ফিমেলৰ কাৰণে 7, এথলেটিক্স, তেনেকুৱা পূৰা ডিটেইলছটো আপোনালোকে পাই আছে ইয়াত। চিলেকশ্যন প্ৰচেছত আপোনালোকৰ কাৰণে কি কি আছে, কেণ্ডিডেট ভেৰিফিকেশ্যন এণ্ড ইনিচিয়েল ডকুমেণ্টেশ্যন হ'ব, ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট হ'ব, মটৰ এবিলিটি টেষ্ট হ'ব, ফিল্ড ট্ৰায়েল হ'ব, তাৰপিছত মেডিকেল এক্সামিনেশ্যনো হ'ব। তাৰপিছত কেনেকুৱা ধৰণৰ পষ্টৰ কাৰণে কোন কেণ্ডিডেটছৰ ফিমেলৰ বেলেগ মেইলৰ বেলেগ চেষ্ট আৰু হাইট এইবিলাক চেক কৰা হ'ব। তাৰপিছত আহিল অনলাইন এপ্লাই কেনেকুৱা কৰিব। অনলাইন এপ্লাই কৰাৰ লিংকটো মই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত দি দিম, আপোনালোকে ডাইৰেক্ট ক্লিক কৰি ভিডিঅ'টোৰ অনলাইন যিটো পেজ হয় তাত যাব পাৰিব। আৰু এপ্লাই কৰাৰ লাষ্ট ডেটটো হ'ল 15 ছেপ্টেম্বৰ আৰু ফিটো পে'মেণ্ট কৰাৰ ডেটটো হ'ল 15 ছেপ্টেম্বৰ 2025। অৰ্থাৎ আপোনালোকে এপ্লাই কৰোঁতে ফিজটো লগে লগে পে' কৰিব লাগিব অনলাইনৰ জৰিয়তে। তো বন্ধুসকল, যেতিয়া আপোনালোকে অনলাইন এপ্লাই কৰা লিংকটোত ক্লিক কৰিব, আপোনালোকৰ সন্মুখলৈ এনেকুৱা এখন পেজ খোল খাই আহিব। ইয়াত আপোনালোকে পোষ্টৰ নামটো চিলেক্ট কৰিব লাগিব, মেল ফিমেল চিলেক্ট কৰিব লাগিব। গোটেইখিনি তথ্য আপোনালোকে দেখিবলৈ পাই আছে, একেবাৰে সহজ সৰল হেৰিত দিয়া আছে।
এপ্লাইড কাষ্ট ফৰ জেনাৰেল ST OBC যেনেকুৱা আপোনালোকৰ চিলেক্ট কৰিব। তো মই আশা কৰোঁ বন্ধুসকল আপোনালোকে নিজে নিজে নিজৰ মোবাইলেৰে পদকেইটাৰ বাবে ভেকেঞ্চিজ কেইটাৰ বাবে এপ্লাই কৰিব পাৰিব। যদি এপ্লাই কৰাত কোনো অসুবিধা হয় আপোনালোকে মোক কমেণ্টত জনাব, মই এপ্লাই কৰাৰ ভিডিঅ'টো মোৰ চেনেলত আপলোড কৰি দিম। তো বন্ধুসকল এইটো আছিল আজিৰ ভিডিঅ'। আশা কৰোঁ ভিডিঅ'টো আপোনালোকৰ ভাল লাগিব। যদি ভিডিঅ'টো ভাল লাগিছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, কাৰণ আমি সদায় আপোনালোকৰ কাৰণে এনেকুৱা ধৰণৰ হেল্পফুল ভিডিঅ' আপলোড কৰি থাকোঁ। ধন্যবাদ।